মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে আমাৰ অসমীয়া পাঠ্যক্ৰম উন্মেষৰ প্ৰথম কবিতা আমাৰ দেশ কবিতাটো আলোচনা কৰিছোঁ। তাৰে আমি প্ৰশ্ন উত্তৰ 4 নম্বৰ পৰা আজি আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্নটো দিছিল, কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে, আলোচনা কৰি বহলাই লিখা। ইয়াতে উত্তৰ হ'ব, ভাৰতবৰ্ষ আমাৰ দেশ, ইয়াৰ উত্তৰ পূব দিশত আমাৰ অসম ৰাজ্য অৱস্থিত। কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা আমাৰ দেশ কবিতাটিত জন্মভূমিৰ প্ৰতি থকা কৰ্তব্য কথা সোঁৱৰাই দিছে। অসমৰ প্ৰাকৃতিক আৰু ভৌগোলিক শোভাই সকলো লোককে অতীজৰে পৰা বিশেষভাৱে আকৰ্ষিত কৰি আহিছে। অসম অতি চহকী ৰাজ্য, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। হিমালয়, পাটকাই, খাচীয়া পৰ্বতৰ শোভা, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি আমাৰ অসম। পুৰাণ মহাভাৰত সকলোতে আমাৰ দেশৰ কথা উল্লেখ আছে। নিজৰ দেশৰ প্ৰতি প্ৰতিজন মানুহৰে নিৰ্দিষ্ট কৰ্তব্য থাকে। নিজৰ আইক যিদৰে আমি শ্ৰদ্ধা কৰোঁ, একেদৰে নিজৰ দেশক আমি ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। কবিয়ে কবিতাটোৰ যোগেদি জন্মভূমিক স্বৰ্গতকৈও সুন্দৰ আৰু অপৰূপ বুলি মন্তব্য প্ৰদান কৰিছে। কাৰণ অসমৰ সৌন্দৰ্য কাৰো লগত তুলনা কৰিব নোৱাৰি। শেষত ক'ব পাৰি যে জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী, মাতৃসম আমাৰ নিজৰ দেশ। অৰ্থাৎ কবিয়ে নিজৰ দেশখনক স্বৰ্গৰ লগত তুলনা কৰিছে। স্বৰ্গতকৈও অধিক, স্বৰ্গতকৈও তেওঁ ধুনীয়া বুলি মন্তব্য প্ৰদান কৰিছে। ইয়াৰ পাছৰ প্ৰশ্নখিনি আমি আলোচনা কৰোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে, কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকাই মেলে কলা চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। প্ৰথম প্ৰশ্ন, কলা চুলি তাৰি কোনে মেলে বুলি কৈছে, উত্তৰ হ'ব পাটকাই মেলে কলা চুলি তাৰি। লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে, জন্মভূমিৰ অৰ্থাৎ অসমৰ চৰণ পখালি দিয়ে। গ, ৰিহাখনি বুলি কিহৰ কথা কৈছে, ৰিহাখনি বুলি লুইতৰ কথা কৈছে। 6 নম্বৰ প্ৰশ্ন, কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচটানি মিলাব লাগে। ইয়াতে সেইকেইটা সম্পূৰ্ণৰূপে মিলাই থোৱা হৈছে। প্ৰথমটো দ্বিতীয় অংশাংশৰ লগত, দ্বিতীয় ক অংশটো খ অংশৰ শেষৰটোৰ লগত, আৰু দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত, এয়া খ অংশৰ প্ৰথম অংশৰ লগত মিলিব। 7 নম্বৰ প্ৰশ্ন দিছে, আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিৰ তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। 6 ঋতুৱে কি কৰে, পাটকাই পৰ্বতে, লুইতে, জান-জুৰিয়ে, পৰ্বতে পাহাৰে। সেইখিনিও একাদিক্ৰমে কৰা হৈছে, গতিকে তোমালোকে সকলোৱে চাই ল'বা। 8 নম্বৰটো দিছে, তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰ খালী ঘৰবোৰ পূৰ কৰা। অৰ্থাৎ ইংৰাজী ভাষা যিদৰে আমি ৰাইমিং ৱৰ্ডছ কৰোঁ, তেনেকৈ অসমীয়া ভাষাৰ এই ছন্দ মিলোৱা শব্দখিনি একাদিক্ৰমে কৰি দিয়া হৈছে, সেয়াও তোমালোকে চাই ল'বা। 9 নম্বৰ প্ৰশ্নটো এটা শব্দৰ খেল। পদ্যটোত এনেকুৱা এটা 6 আখৰীয়া শব্দ আছে, যিটোৱে প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। গতিকে ইয়াৰে শব্দটো হ'ব ভুৱন মোহিনী। 9 নম্বৰ প্ৰশ্নটোৰে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব ভুৱন। প্ৰথম, দ্বিতীয়, তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব ভৱন। প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব ভনী। 10 নম্বৰ, কবিতাটোত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ৰিহা মেখেলা, ধনে ধানে, গুণগান, সেইখিনিও কৰি দিয়া হৈছে। তাৰপিছত জানু আহা দিছে, ইয়াতে সমাৰ্থক শব্দৰ বিষয়ে দিছে আৰু আমাক কৰিবলৈও দিছে। অৰুণ, গিৰি, জননী, ভৱন আৰু সাজৰ সমাৰ্থক শব্দ, সেইখিনিও কৰি দিছোঁ। গতিকে তোমালোকে সুন্দৰকৈ এইখিনি চাই বা অভিধান আদিও তোমালোকে সহায় ল'ব পাৰিবাহঁত। 12 নম্বৰ, বাক্য ৰচনা কৰা। অপূৰ্ব উদয়, মনোহৰ জেউতি, চেনেহী আলফুল, এইখিনিও কৰি দিয়া হৈছে। 13 নম্বৰত দিছে, কবিতাটোৰ ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ পদবোৰ বিচাৰি উলিয়াব লাগে, সেইখিনিও কৰি দিয়া হৈছে। আৰু 14 নম্বৰত সাজ শব্দৰ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা। গতিকে 14 নম্বৰলৈকে ইয়াত সুন্দৰকৈ বৰ্ণনা কৰি দিয়া হৈছে। 15 নম্বৰ, পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ নিব লাগে। অসম অসমা, সৰল সৰলা, অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা। পুনৰ জানু আহাত দিছে, কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে। ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দৃত হয়। বৰ্তমান সময়ত কিন্তু ভাষাৰ সৰলীকৰণ কৰা হৈছে, সেইকাৰণে পূৰ্ব প্ৰচলিত ৰূপৰ কিছুমান শব্দ দি দিছে, আৰু আমি বৰ্তমান সৰলীকৃত কেনেকৈ কৰিলোঁ। দুৰ্বল, কৰ্দৈটো আমি কেনেকৈ লিখোঁ, কীৰ্তন, অৰ্জুন, পৰ্বত, শৰ্মা, এইসমূহ আমাক কৰিবলৈ দিছে। 18 নম্বৰ, কবিতাটোত সাতসৰী নামৰ অলংকাৰবিধৰ নাম কোৱা হৈছে। শব্দজাল এখন দি দিছে, তাৰ পৰা আমাক শব্দজালৰ পৰা আমাক নিৰ্দিষ্টকৈ অলংকাৰ কেইবিধৰ নাম লিখিবলৈ কৈছে। দুগদুগী, আঙুঠি, কেৰু, গামখাৰু, নুপুৰ, জোনবিৰি, কপালী আৰু ঢোলবিৰি।
19 নম্বৰ প্ৰশ্ন কবি অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিছে তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশ তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱা ভাৱ জগাই তোলে 20 নম্বৰ প্ৰশ্ন লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান ব্যক্তিসকলৰ অসমক কিদৰে ভালপোৱাৰ নিদৰ্শন দেখুৱাইছিলে সেই সম্পৰ্কে আলোচনা কৰিবলৈ গৈছে গতিকে এই দুটা তোমালোকে কৰি চাবাহত অন্তিমটো অৰ্থাৎ শেষৰটো প্ৰশ্ন পাইছোহি 21 22 23 21টো এটা গীত দিছে গীতটো কণ্ঠ সংগীতা বৰঠাকুৰ সুৰ ভৱেন বৰঠাকুৰ কথা চৈয়দ আব্দুল মালিক গীতটো শুনিবাহক আৰু প্ৰকল্প 22 23 এই দুটাও কৰিবা বীৰ বীৰাংগনাৰ নাম ফটো সংগ্ৰহ কৰি এলবাম প্ৰস্তুত তেওঁলোকৰ বিষয়ে লিখা আৰু দেশ প্ৰেমমূলক কবিতা গীত সংগ্ৰহ কৰি এখন হাতে লিখা সংকলন প্ৰস্তুত কৰা গতিকে প্ৰকল্পসমূহ প্ৰস্তুত কৰিবা প্ৰয়োজনীয় শিক্ষকৰ সহায় ল'বা বন্ধুবৰ্গৰ সহায় ল'বা আৰু আমি ইয়াৰ পৰৱৰ্তী সময় দ্বিতীয়টো পাঠ সহা আৰু সিংহ আলোচনা কৰিম তেতিয়ালৈকে সকলো ভালে থাকা অধ্যয়ন কৰি থকা ধন্যবাদ